যোৱাকালি মুখ্যমন্ত্ৰী শপত গ্ৰহণ যিটো এটা ৰাজ অভিষেকৰ নিচিনাকৈ কৰিলে, আমাৰ নিচিনা অসমৰ নিচিনা এখন ৰাজ্য য'ত আমি লাখ লাখ কোটি টকা ধাৰত আমি পোত গৈ আছোঁ, এখন কাঙাল ৰাজ্য, এই ৰাজ্যত যোৱাকালি মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণৰ নামত যি ৰাজ অভিষেক কৰিলে, এইটো কেতিয়াও আমাৰ ৰাজ্যখনৰ স্বাৰ্থত হোৱা নাইকিয়া। আমাৰ ৰাজ্যখনৰ কাৰণে এইটো এটা আমাৰ যিহেতু আমি এটা কাঙাল অৱস্থাত আছোঁ। আনহাতেদি প্ৰধানমন্ত্ৰী আজি বিজেপিক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে যি প্ৰধানমন্ত্ৰীয়ে তেতুফালি গোটেই দেশবাসীক কৈছে যে আমি ব্যয় সংকোচ কৰিব লাগে, আমি ইন্ধনৰ খৰচ কমাব লাগে, ইন্ধনৰ খৰচ কমাব লাগে, ব্যয় সংকোচন কৰিব লাগে, তেতিয়াহ'লে কালি যিটো ৰাজকীয় অভিষেক কৰিলে, য'ত মানে শ শ গাড়ী কনভয়, শ শ গাড়ী প্ৰত্যেকজন মন্ত্ৰী, প্ৰত্যেকজন VIP, VVIPৰ শ শ গাড়ীৰ যিটো কনভয়ৰে তেওঁলোকে যি এইটোতো এটোকে কণ্ট্ৰাডিকশ্যন। প্ৰধানমন্ত্ৰী নিজেই তেওঁৰ কথা ৰখা নাইকিয়া, ঠিক সেইদৰে তেওঁৰ বাকী মন্ত্ৰীসকলো কথা ৰখা নাইকিয়া। গতিকে এইবিলাক নাটক আমি ৱেইট কৰিম। কালি ন' ডাউট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি গোটেই অসমৰ ভিতৰত হিৰো হৈছে, খুব পপুলাৰ ব্যক্তি হৈছে কালি। কিন্তু এনেকুৱা এটা দিন আহিব যিটো দিন হয়তো তেওঁ অসমৰ আটাইতকৈ ঘৃণিত ব্যক্তি হিচাপে পৰিগণিত হ'ব। গতিকে আমি সেইখিনি সময়লৈ আমি ৱেইট কৰিম। আমি কংগ্ৰেছ দলে আমি ৰাইজৰ কাৰণে, আমি নিৰ্বাচনত পৰাজিত হৈছোঁ, জয় পৰাজয় আছেই, কিন্তু আমি ৰাইজৰ ওচৰৰ পৰা কেতিয়াও আমি আঁতৰি নাহোঁ। ৰাইজৰ মূল সমস্যাবিলাক লৈ আমাৰ আন্দোলন সদায় অব্যাহত থাকিব।